हेलो दोस्तों नमस्कार अस्सलाम वालेकुम आपलोকক এটা নতুন ভিডিওলৈ আদৰিছো এটো হল আমাৰ 12 স্কয়াৰ ফিট এটা আমাৰ ফাউন্ডেশনৰ কাম চলি আছে এটা আমাৰ লোকেশনটো হল মুৰিগাঁও মেকিৰবাটাৰ ওচৰত 12 স্কয়াৰ ফিট এটা আমাৰ ফাউন্ডেশনৰ কামখিনি কৰিলে এটো আমাৰ যেটো ফাউন্ডেশন আছে G+1 ফাউন্ডেশন হৈ আছে দুটা ছদৰ ক্যাপাসিটি আমাৰ ফাউন্ডেশনটো হৈ আছে এইখিনি কামত আমাৰ অল টোটাল যেটো আমাৰ কষ্ট আছে কিমান টকা কষ্ট আহিব এবাৰ লেবাৰৰ পৰা আমাৰ মেটেৰিয়েল প্লাস আপোনাৰ পিণ্ডত মাটি বৰোৱা লৈকে কিমান টকা আমাৰ টোটাল কষ্ট আহিব এটো ভিডিওৰ মাধ্যমত আপোনালোকে দুনিয়াটা আইডিয়া পাই যাব আৰু আমাৰ ফাউন্ডেশনৰ কামখিনি কৰোতে আমাৰ কেনেকৈ কামবিলাক কৰিব লাগে স্টেপ বাই স্টেপ যেটা আমাৰ ফাউন্ডেশন কেতিয়া কাৰেক্ট নাহে বা আমাৰ কামটো মজবুত হয় এটো ভিডিওৰ মাধ্যমত আপোনালোকে দুনিয়াটা আইডিয়া পাই যাব বুজিবলৈ পাব কামবিলাক কেনেকৈ কৰিব লাগে আপোনালোকৰ যেটো ফাউন্ডেশন যেটা আমাৰ বিম আছে টাই বিম বুলি কও আমি টাই বিমটোত হদাই আপোনালোকে বাইবেটাৰ ইউজ কৰিব বাইবেটাৰ ইউজ কৰিলে আপোনাৰ হানিকম নোলাই আজিবিলাক ফাউন্ডেশন যেটা আমাৰ পোষ্ট আছে 3 ফুট কে যেটা আমাৰ পোষ্ট হ'ব 3 ফুট বা 4 ফুট এবিলাক পোষ্টত আপোনালোকে বাইবেটাৰ ইউজ কৰিব আপোনালোকে ভিডিওৰ মাধ্যমত ধুনীয়াকৈ দেখিবলৈ পাব যে আমাৰ অল টোটাল কামত আমাৰ বাইবেটাৰ ইউজ হৈ আছে বাইবেটাৰ ইউজ কৰিব আৰু যদি আপোনাৰ হানিকম ওলাই যায় কেতিয়াবা ফাউন্ডেশনৰ যেটো আমাৰ বিম আছে বিমতে আপোনাৰ হানিকম ওলাই যায় তেনেহলে যেতিয়া মাটি বৰা দিব পিণ্ডত মাটি বৰা দিয়াৰ পিছত আপোনাৰ যেটো বিমৰ ৰড আছে ৰডবিলাক মামৰে খাই দিব আৰু আপোনাৰ কামটো সোনকালে ড্যামেজ হৈ যাব আপোনালোকে কাম কৰাবলৈ বিচাৰি আছে তেনেহলে আমাৰ স্ক্ৰিনত দিয়া নম্বৰকে আপোনালোকে কন্টাক্ট কৰিব পাৰে মোৰ ঘৰটো হল নগাঁও জুৰিয়া আৰু এটা আমাৰ কামৰ যে লোকেশন আছে লোকেশনটো হল মেকিৰবাটা মুৰিগাঁও মেকিৰবাটাৰ ওচৰত কিবা জানিব লগা হলে আপোনালোকে কমেন্ট কৰিব পাৰে আৰু এটো আমাৰ টোটাল অল টোটাল যেটা আমাৰ কষ্ট আছে কষ্ট হল আমাৰ 5.5 লাখ টাকা আমাৰ টোটাল কষ্ট আছে এটো আমাৰ 2 BHK এটা ফাউন্ডেশন এটো হল আমাৰ ফাউন্ডেশন যেটো এরিয়া আছে এরিয়াতে হল 12 স্কয়ার ফিট এটা সাক আমাৰ মিস্ত্ৰী বিলাকে বাইবেটাৰ ইউজ কৰি আছে এনেকা আপোনালোকে বাইবেটাৰ ইউজ কৰিব বাইবেটাৰ ইউজ কৰিলে আপোনাৰ পোষ্ট বিলাক সদায় মজবুত হ'ব আৰু মেইন যেটো আমাৰ মজবুত হয় কামবিলাক আপোনালোকে যেটো কিৰিং আছে কিৰিংটো আপোনালোকে সদায় দিনত 3 বাৰকে পানী মাৰিব দিনত 3 বাৰকে পানী মাৰিলে আপোনাৰ কামটো মজবুত হ'ব আৰু এনেকা আপোনালোকে পোষ্টৰ ওপৰত এনেকা গিটি দি থব এনেকা গিটি দিলে আৰু এটা যেতিয়া ওপৰত পোষ্ট ডালিব তেতিয়া এটা লক সিস্টেম হৈ যাব আৰু গিটি বিলাক আপোনালোকে 3-4 ডাউন ইউজ কৰিব আৰু মছলা বিলাক সদায় আপোনালোকে মিক্সিং দি বনাবলৈ চেষ্টা কৰিব মিক্সিং দি বনালে আপোনাৰ মছলাটো ধুনীয়াকে হয় আই হোপ মই কথাখিনি আপোনালোকে ধুনীয়াকে বুজি পাইছে কিবা জানিব লগা হলে আপোনালোকে কমেন্ট কৰিব পাৰে আপোনালোকে ভিডিওৰ মাধ্যমত দেখিবলৈ পাইছে আমাৰ বিম বিলাক কেনেকুৱা প্লেন ওলাইছে একবাৰ হানিকম ওলোৱা নাই আমাৰ কামবিলাক যদি আপোনালোকৰ পছন্দ হয় তেনেহলে আপোনালোকে আমাক কাম কৰাব পাৰে এটা আমাৰ কামটো চলি আছে মুৰিগাঁও মেকিৰবাটাৰ ওচৰত মুৰিগাঁওৰ পৰা যদি কোনোবাই ভিডিওটো চাই আছে তেনেহলে কমেন্ট কৰিব আৰু ভিডিওটো চাই ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকন বজাই দিব আৰু কমেন্ট কৰি মোক জনাব ভিডিওটো কেনেকুৱা হ'ল আমাৰ এতিয়া মাটি বৰুৱা প্ৰায় হৈ গল আৰু এদিনৰ পিছত আমাৰ ওপৰত পুলবিলাক কাম কৰিব পাৰিম থ্যাংক ইউ সো মাচ নেক্সট ভিডিওত লগ হ'ব কিবা জানিব লগা হলে আপোনালোকে কমেন্ট কৰিব